নিশ্চিতভাৱে পুৱাৰ ভাগতে এক চাঞ্চল্যকৰ খবৰ লখিমপুৰৰ নাওবৈচাত আচলতে ক'ব লাগিব যে যাত্ৰীবাহী ৰেল ডেকাৰগাঁও মুকুং চেলেক যি যাত্ৰীবাহী ৰেল আছে এই ৰেলখনত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আচলতে ক'ব লাগিব যে এগৰাকী যুৱকে শিৰচ্ছেদ কৰাৰ পিছতেই চিলুনেবাৰী যি ৰেল ষ্টেচন আছে এই ৰেল ষ্টেচনত এক হোৱা দোৱা পৰিৱেশৰ সৃষ্টি হয় আৰু যিগৰাকী হত্যাকাৰী যুৱক এই যুৱকজনে এই নৃশংস ঘটনা সংঘটিত কৰি তাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল। তাৰপিছতে দেখা গৈছিল ৰেল ষ্টেচনৰ কাষতে যিহেতু এখন বজাৰ আছে আৰু বজাৰত যিহেতু যথেষ্ট লোকৰ সমাগম হয় আৰু বজাৰৰ লোকে খেদি যুৱকজনক কৰায়ত্ব কৰি পৰৱৰ্তী সময়ত চিলুনেবাৰী আৰক্ষীক চমজাই দিয়ে। চাহাবুদ্দিন হয়, আমি যদি শুনি আছে আপোনাৰ পৰা জানিব বিচাৰিম, ইতিমধ্যেই পলায়নৰ চেষ্টা কৰাৰ পিছত কিন্তু হত্যা কৰি কৰায়ত্ব কৰা হৈছে, কিন্তু এইগৰাকী যুৱকৰ পৰা কোনো ধৰণৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে নেকি যুৱতীগৰাকীৰ সন্দৰ্ভত, বা কিয় এনেধৰণৰ ঘটনা সংঘটিত কৰিলে, কি ক'ব? নিশ্চিতভাৱে এই মুহূৰ্তত সমগ্ৰ পৰিৱেশটো স্পষ্ট নহয় যে কি কাৰণত এনেকুৱা নৃশংস আৰু ভয়াৱহ কাৰ্যপন্থা এই যুৱকজনে হাতত বাছি ললে। আচলতে তেওঁলোকৰ মাজত প্ৰেমজনিত সম্পৰ্ক আছিল নে আন কিবা সম্পৰ্ক আছিল, তাকে বা তেওঁলোক দম্পতি হয় নে নহয় সেই কথা স্পষ্ট নহয়। যিহেতু যুৱকজনে আচলতে এই ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা কৰিছিল আৰু তাত যিহেতু এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছিল, সাধাৰণ ৰাইজে যিহেতু তেওঁক আগচি ধৰিছিল, এক প্ৰকাৰ ৰাইজৰ ৰোষত পৰিছিল যুৱকজন। তাৰ পৰা প্ৰথম অৱস্থাত আৰক্ষীয়ে যুৱকজনক উদ্ধাৰ কৰি লৈ গৈছে, কিন্তু এই মুহূৰ্তত যিহেতু নিৰাপত্তাৰ খাতিৰত যুৱকজনক চিলুনেবাৰী আৰক্ষী থানাৰ ভিতৰত তেওঁক ৰাখিছে আৰু কোনো লোকক থানাৰ ভিতৰলৈ যাব দিয়া নাই। গতিকে এই বিষয়টো আচলতে কি কাৰণত যুৱকজনে সংগঠিত কৰিছে কিছু সময়ৰ পিছতেই সমগ্ৰ বিষয়টো স্পষ্ট হ'ব, যিহেতু আৰক্ষীৰ লোকেই হয়তো আমাক অৱগত কৰিব। আমিও যোগাযোগ অব্যাহত ৰাখিছো, কিন্তু তেওঁলোকে এই মুহূৰ্তত প্ৰাথমিক যি তথ্য এই তথ্যখিনি ইতিমধ্যে কাকো অৱগত কৰা নাই। সমগ্ৰ বিষয়টো যিহেতু অনুসন্ধান আৰু তদন্তৰ আওতাত আছে, পৰৱৰ্তী সময়ত এই সমগ্ৰ বিষয়টো স্পষ্ট হ'ব। গতিকে এটা কথা প্ৰাথমিক ঘটনাৰ পৰা এটা কথা অনুমান বা আমি ধাৰণা কৰিব পাৰো, হয়তো যুৱক যুৱতীহালৰ প্ৰেমৰ সম্পৰ্ক আছিল আৰু তেনেকুৱা ধৰণৰ কাৰণতে চাগে অতি ভয়াৱহ এই কাৰ্যপন্থা যুৱকজনে হাতত লবলৈ মানে নিশ্চিতভাৱে কৰা নাই, যাৰ পিছত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে।